ৰাইজসকল আজি বহুত দিনৰ মূৰত আকৌ আহি গ'লোঁ। আজি দুপৰীয়াৰ খাদ্যটো আপোনালোকক প্ৰথমে দেখাই লওঁ। মাছৰ পেটু, এইফালে 3 কেজি ওজনৰ মাছ বজাৰত পাই কিনি আনিছিলোঁ, তাৰে এক টুকুৰা। আৰু এইফালে মায়ে বাৰীৰ পৰা আনিছিলে এইটো ৰঙালাওৰ আগ, আৰু এইটো ঘৰৰে ভাত কেৰেলা। নেমু এক টুকুৰ লৈ লৈছোঁ। বাছ আজি দুপৰীয়াৰ খাদ্য ৰাইজসকল। অকণমান লোভ লগাই দিওঁ আপোনালোকক, যাতে একেবাৰে বেয়া চেয়া নাপায় দেই। লগত এইভাগ আছেই নহয়, দাইল ভাগ। বাছ আৰম্ভ কৰি দিছোঁ আৰু দেই। কৃষ্ণ, গৰম, বহুত গৰম মাৰি আছে, একদম টিকা ফটা গৰম। তাতে লৈ লৈছোঁ গৰম গৰম ভাত। কৃষ্ণ, মজা। মাছৰ পেটু, বেলুনটো যে খাই এনেকুৱা মজা লাগে। মই বেলুনটোহে বাচি বাচি আনিছোঁ। বেলুনটো খাব মই বহুত ভাল পাওঁ। কচক 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 কচককৈ উঠে। আৰু এফালে এইটো জাতিলাও ভাজি, ফাৰ্ষ্ট ক্লাছ। কি মজা ঔ। কাঁইট নাই বুলিয়ে ক'ব পাৰি মাছটোৱে। মাছ ভাতকেৰেলা ভাজিটো টেষ্ট কৰাই নাই। এইফালে দালি শেষ হৈ গ'ল। গোটেই সোপা সানি লওঁ একেলগে, যিহেতু টেংকি এটাই ন, এটা টেংকিতে যাব। বাছ নেমুটোকো লাষ্ট ফিনিচিং টাইম, সেইটো লাষ্টত। ভাতকেৰেলা ভাজিটো অলপ টেষ্ট কৰি দিওঁ। মজা, সুন্দৰ। গৰম গৰম। কাঁইটো আছে, নথকা নহয়। মিহি মিহি কাঁইট। বেছি উৎপাত কৰিলে আকৌ ডিঙিত লাগি যাব কাঁইট। খতম। লাষ্টত অকণ থৈ দিছিলোঁ মাছৰ পেটুকা।
মজা একেবাৰে শেষত এইটুকু টেঙা গাটো মাৰিলেহে ভাল লাগে ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই একেবাৰে শেষত খতম হৈ গ'ল কাহি এইফালে টেংকি ফুল এইফালে দেখিছে নহয় কপালৰ ঘাম কেনেকৈ ওলাইছে অলপ ৰেষ্ট লৈ লওঁ আৰু